নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনালোকৰ বেটেলিয়ান আছে AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আপোনালোকৰ যিটো পদ আছে সেই পদটোৰ বিষয়ে বহুখিনি আপোনালোকক নজনা কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিটো আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বেটেলিয়ান আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আপোনালোকৰ AFPF তাত আপোনালোকৰ সোমাবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে 10 পাছ। আপুনি চিম্পুল মেট্ৰিক পাছ হ'লে এই পদত এপ্লাই কৰিব পাৰে। আপোনালোকৰ তাত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি জাষ্ট চিম্পুল মেট্ৰিক পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ বয়স হ'ব লাগে 18 পৰা 25 বছৰ। আপোনালোকৰ যিসকল 18 পৰা 25 বছৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকৰ যিটো AFPF তাৰ আপোনালোকক কি হাথিয়াৰ ইছ্যু দিয়ে, আপোনালোকৰ হাথিয়াৰ আপোনালোকৰ জেগা অনুসৰি ডিউটি অনুসৰি আপোনালোকৰ হাথিয়াৰ বেলেগ বেলেগ। আপোনালোকক কিছুমান জেগাত আপোনালোকক ঘাতক দিব, কিছুমানৰ AK-47 দিব, বা আপোনালোকক কিছুমানৰ SLR দিব, কিছুমানৰ আপোনালোকক ইনচাৰ্জ দিয়ে আৰু কিছুমানক 303 দিয়ে, আৰু আপোনালোকক কিছুমানক কাৰ্বাইনো দিয়ে। গতিকে আপোনালোকৰ জেগা অনুসৰি হাথিয়াৰ বেলেগ বেলেগ। আপোনালোকক মই কৈ দিব নোৱাৰোঁ যে আপোনালোকক এইটো হাথিয়াৰ ইছ্যু দিয়ে, আপোনালোকক জেগা অনুসৰি ডিউটি অনুসৰি হাথিয়াৰ বেলেগ বেলেগ দিয়ে। গতিকে আপুনি কিবা নহয় কিবা এটা হাথিয়াৰ আপোনালোকৰ AFPFৰ হাতত থাকেই। আপোনালোকৰ যেতিয়া তেওঁলোক ট্ৰেইনিং কমপ্লিট কৰি জইন কৰিব তেতিয়াই তেওঁক জইন কৰাৰ দিনাখনে তেওঁৰ নামত এটা হাথিয়াৰ ইছ্যু দি দিয়ে। গতিকে AFPFৰ হাতত এটা হাথিয়াৰ থাকেই। তাৰপিছত আপোনালোকৰ দৰমহা কিমান পায়, আপোনালোকৰ বহুতে সুধি থাকে দৰমহা কিমান পায়। এতিয়া আপোনালোকৰ যিসকলে 2023 চনত নিযুক্তি হৈছিল, আপোনালোকৰ যিসকলে 2023 চনত চাকৰি পাইছিল তেওঁলোকৰ এতিয়া দৰমহা বৰ্তমান আপোনালোকৰ 30,000 প্লাছ। আপোনালোকৰ ভাল এটা দৰমহা পায়। তাৰপিছত আপোনালোকৰ AFPFৰ যিটো প্ৰমোশ্যন ছিষ্টেম কেনেকুৱা হয়, আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সাম নহয়। আপুনি কোনো ধৰণৰ পৰীক্ষা দি আপুনি ওপৰলৈ প্ৰমোশ্যন হ'ব নোৱাৰে, অকল নিজে নিজে প্ৰমোশ্যন হয়। এতিয়া আপোনালোকৰ যিখিনি কাম কাজ সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ প্ৰমোশ্যন হয়। আপুনি চিপাহীত সোমালে তাৰপিছত আপোনালোকৰ লেন্স নায়কলৈ প্ৰমোশ্যন পাব, তাৰপিছত আপুনি নায়ক হ'ব, তাৰপিছত আপুনি হাবিলদাৰ হ'ব, তাৰপিছত আপুনি ASI আপুনি তেনেকৈ ওপৰলৈ গৈ থাকিব। আপোনালোকৰ প্ৰমোশ্যন ছিষ্টেমটো তেনেকুৱা হয়, আপোনালোকৰ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। তাৰপিছত আপোনালোকৰ ডিউটি কেনেকুৱা হয়, ডিউটি আপোনালোকৰ যদি ৱাইল্ড লাইফত থাকে তেতিয়াও ডিউটি বেলেগ, আৰু নৰ্মেলত থাকিলেও ডিউটি বেলেগ। আপোনালোকৰ প্ৰটেকশ্যন মানে প্ৰতিৰক্ষা দিয়া ডিউটি হয়। তাৰপিছত আপোনালোকৰ থাকিবলৈ ৰুম বা কোৱাৰ্টাৰ ফাইনে নাপায়। এতিয়া আপোনালোকৰ থাকিবলৈ কোৱাৰ্টাৰ পায়, আপোনালোকৰ কোনো ধৰণৰ এক্সট্ৰা ৰুম লৈ থাকিব নালাগে, আপুনি কোৱাৰ্টাৰ পাব। আপুনি চৰকাৰী আপুনি যিটো ফ্ৰী কোৱাৰ্টাৰত আপুনি থাকিব লাগিব। আপোনালোকৰ জেগা অনুসৰি আপোনালোকৰ ডিউটি অনুসৰি আপোনালোকৰ মানুহৰ সংখ্যা বেলেগ বেলেগ। কেতিয়াবা অকলেও থাকিব লগা হয়, কেতিয়াবা আপুনি 4-5জন থাকিব পাৰে, কেতিয়াবা আপুনি 15-20জন থাকিব পাৰে। গতিকে আপোনালোকৰ জেগা অনুসৰি ডিউটি অনুসৰি বেলেগ বেলেগ। যদি আপুনি হেড কোৱাৰ্টাৰত থাকে তেতিয়া আপুনি বহুতখিনি মানুহ লগতে থাকিবলৈ পায়। গতিকে আপোনালোকৰ জেগা অনুসৰি আপোনাৰ ডিউটি বেলেগ হয়, আপুনি জেগা অনুসৰি থকা বেলেগ হয়, আপোনালোকৰ বেলেগ বেলেগ। আপোনাৰ যিটো জেগাত যেনেকুৱা আপুনি তেনেকুৱা জেগাত ডিউটি কৰিব লাগিব বা তেনেকুৱা জেগাত থাকিব লাগিব। গতিকে আপোনালোকৰ যিটো আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আপোনালোকৰ তাৰ যিসমূহ ডিউটি বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, বয়স কিমান লাগে আপোনালোক গোটেইখিনি জনাই দিলোঁ। যদি আপোনালোক কিবা জানিব লগা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম ID আছে প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, তেতিয়া আপোনালোকক জনাই দিম। ধন্যবাদ।